ঘৰতনো আৰু কিনাম সোমাই থাকিম, সেয়েহে অলপ ওলাই আহিলোঁ মানুহজনৰ লগত গোটেই পৰিয়ালটো। এয়া নেহৰু পাৰ্কখনো এবাৰ চাই যাওঁ বুলি আহিলোঁ। এই ল'ৰা ছোৱালী দুয়োটাইও লগত আহিছে, আমি গোটেইকেইটাই আহিছোঁ। ইহঁতৰ মনটো বহুত ভাল লাগিছে। আৰু মানুহজনক চাওকচোন, মানুহজনৰ যদিও এনেকুৱা, মনটো তেখেতৰ বহুত ভাল। আৰু আমি গোটেইয়ে ফুৰিব আহিলোঁ। অলপ ভাগৰো ধৰিছে তেখেতৰ, গতিকে এখন প্লাষ্টিকৰ ভৰি লগোৱা আছে, গতিকে এখন প্লাষ্টিকৰ ভৰিৰে তেখেতে বেছি খোজকাঢ়িব নোৱাৰে। আৰু ল'ৰা ছোৱালীকেইটাক জোলাই আছে সিহঁতক মনটো আনন্দ লগাবৰ কাৰণে। সিহঁতো আমাৰ লগত ঘৰত সোমাই থাকে, কি কৰিম, সিহঁতৰো ভাগ্য এনেকুৱাই। যদি পাপাক আজি ভাল হ'লাহেঁতেন, পাপাকেতো বহুত ঠাইত লৈ গ'লেহেঁতেন, কিন্তু ঘৰতে সোমাই থাকে সিহঁতে মোৰ লগত। কি কৰিম, গতিকে মাজে মাজে এপাক দুপাক লৈও যাওঁ পাৰিলে। আৰু গৰমততো একেবাৰে নোৱাৰি। গৰম দিনত কি হয়, তেখেতৰ প্লাষ্টিকৰ ভৰিখন ঘামি একদম পানী ওলায়, গতিকে গৰমত অসম্ভৱ। সেয়েহে ঠাণ্ডাত মানুহজনেও হেলা কৰা নাই। মানুহজনেও ক'লে বোলা তেতিয়াহ'লে আমি তাই ঠাণ্ডাতে ফুৰিবলৈ যাওঁ। আৰু ফ্ৰেণ্ডছ, পাৰ্কখন বহুত ধুনীয়া, চাবলৈ বহুত ভাল, গতিকে আপোনালোকে এবাৰ আহিব। আৰু সৰু ছোৱালীৰ কাৰণে খেলনা বস্তু বহুত আছে। এতিয়া আমি ঘৰলৈ যাওঁ, ভাগৰ ধৰিছে, বহুত সময় ঘূৰিলোঁ, ৰাতিপুৱাই আহিছিলোঁ। আৰু এই ট্ৰেইনখন দেখা পাই সিহঁতৰ উঠিবৰ মন গ'ল, গতিকে পাপাকে লৈ গ'ল। ফ্ৰান্সৰ মানুহজনীয়ে আমাক দেখা পাই ফটো উঠিব আহিলে আৰু ঢেৰ আশীৰ্বাদ দিলে যে এনেকুৱা মানুহৰ লগত বিয়া হৈছা, ভালেই হ'ব, ভালকৈ থাকিবা। ইংলিছতে ক'লে, মই কিন্তু ইংলিছ নাজানো দেই। মোৰ মানুহজনে ইংলিছ অলপ চলপ জানে, তেখেতে ক'লে। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আজিলৈ এৰিলোঁ।